নমস্কাৰ, আজি হৈছে 6 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। বিলাসীপাৰাত অসমৰ ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। প্ৰশাসনে আনিলে শ শ বুলডোজাৰ। শাৰী শাৰী বুলডোজাৰে কঁপাইছে উচ্ছেদিতৰ বুকু আৰু প্ৰশাসনৰ এটা নিৰ্দেশতেই তছনছ কৰি ভাঙি পেলাব ঘৰ দুৱাৰ। আৰু প্ৰশাসনে ভঙাৰ পূৰ্বেই বহু লোকে নিজে ভাঙিছে ঘৰ দুৱাৰ আৰু হাজাৰ হাজাৰ আৰক্ষী উপস্থিত হৈছে উচ্ছেদস্থলীত। আৰু বিলাসীপাৰাত অসমৰ ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। প্ৰশাসনে আনিলে শ শ বুলডোজাৰ আৰু শাৰী শাৰী বুলডোজাৰে কঁপাইছে উচ্ছেদিতৰ বুকু। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। অহা 1 অক্টোবৰৰ পৰা হ্ৰাস পাব বিদ্যুতৰ বিল। 250 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। লগতে আশা কৰ্মীৰো বৃদ্ধি হ'ব দৰমহা। এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকৰ বাবে। লাখ লাখ বিদ্যুৎ উপভোক্তাক ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। অহা 1 অক্টোবৰৰ পৰা বিদ্যুতৰ বিল হ্ৰাস পোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পোৱাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। লগতে ৰাজ্যবাসীক উদ্দেশ্যি এলানি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু অহা 1 অক্টোবৰৰ পৰা 250 টকাতে হিতাধিকাৰীয়ে লাভ কৰিব ৰন্ধন গেছ। ৰেচন কাৰ্ড থাকিলে কম দামতে কিনিব পাৰিব দাইল, নিমখ আৰু চেনি। অহা 1 অক্টোবৰৰ পৰা ৰন্ধন কৰ্মী, আশা কৰ্মীৰ দৰমহা বৃদ্ধি পোৱাৰ ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে লাখ লাখ বিদ্যুৎ উপভোক্তাকো ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে, কিয়নো 1 অক্টোবৰৰ পৰা বিদ্যুতৰ বিল হ্ৰাস পোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পোৱাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। আমছুৰ সভাপতি ৰেজাউল কৰিমৰ গৰ্জন। কলমৰ বিপ্লৱ আৰু শিক্ষাৰ বিপ্লৱেৰে সংখ্যালঘুৱে গঢ়িব মানৱ সম্পদ। মুখ্যমন্ত্ৰীক সমালোচনা কৰি আমছুৱে ক'লে, অসমত আমি শান্তি প্ৰতিষ্ঠা কৰিম। আৰু উচ্ছেদৰ বিৰোধিতা কৰি চৰকাৰক তীব্ৰ সমালোচনা এইবাৰ আমছুৰ। তামাৰহাটৰ জলডবাত আমছুৰ সভাপতি ৰেজাউল কৰিমৰ হুংকাৰ আৰু সংখ্যালঘুৱে কৰিব শিক্ষাৰ বিপ্লৱ। অসমত আমি স্থাপন কৰিম শান্তি, এনেদৰে এতিয়া মন্তব্য কৰে আমছুৰ সভাপতি ৰেজাউল কৰিমে। আৰু প্ৰতিগৰাকী সংখ্যালঘুৰ ল'ৰা ছোৱালীক শিক্ষিত কৰি তোলা, যিকোনো পৰিস্থিতিৰ বিনিময়ত ল'ৰা ছোৱালীক মানৱ সম্পদ হিচাপে গঢ় দিয়ক। আৰু মুখ্যমন্ত্ৰীক সমালোচনা কৰি আমছুৱে ক'লে, অসমত আমি শান্তি প্ৰতিষ্ঠা কৰিম। আহিছোঁ অন্য এক খবৰৰ মাজলৈ। দেউতাৰ ভেটি মাটি আমি এৰি ক'তো নাযাওঁ। 4000 বিঘাৰ 1 ইঞ্চিও ভূমি এৰি দিয়া নহ'ব চৰকাৰক। আৰু ধুবুৰীত কোনোপধ্যেই উচ্ছেদ হ'বলৈ নিদিয়ে মুছলমানে। জীৱন থকালৈকে প্ৰতিবাদ কৰি যাব শ শ সংখ্যালঘুৱে। আৰু জীৱন থকালৈকে প্ৰতিবাদ কৰি যাব শ শ সংখ্যালঘুৱে, এনেদৰে এতিয়া মন্তব্য কৰে। আৰু বাছি বাছি সংখ্যালঘুক টাৰ্গেট কৰা কাৰ্যক মানি লোৱা নহ'ব কোনোপধ্যেই। উচ্ছেদৰ নামত সংখ্যালঘুৰ ওপৰত কৰা হৈছে হাৰাশাস্তি। আৰু বিগত 3 দিনেও অব্যাহত আছে ধুবুৰীবাসীৰ প্ৰতিবাদ। আমাক উচ্ছেদ কৰিলে হ'ব ভয়ংকৰ পৰিস্থিতি, এনেদৰে এতিয়া চৰকাৰক গৰ্জন দিয়া দেখিবলৈ পোৱা গৈছে। আৰু আলমগঞ্জৰ ৰঙামাটিত উত্তপ্ত পৰিস্থিতি। অৰুণোদয় আঁচনিৰ পৰা ৰেচনৰ সামগ্ৰী ৰৈকিয়া মুখ্যমন্ত্ৰীৰ 18টা ডাঙৰ ঘোষণা। অহা 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ লোকে লাভ কৰিব নতুনকৈ অৰুণোদয় আঁচনিৰ ধন। আৰু আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনি। আবেদন কৰিলে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব অৰুণোদয় আঁচনি, মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনি নোপোৱা কোনো যোগ্য মহিলা নাথাকিব এতিয়া ৰাজ্যখনত। অৰুণোদয়ৰ ধন পাবলৈ শীঘ্ৰেই কৰিব লাগিব 5টা জৰুৰী কাম। অৰুণোদয় আঁচনি লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব আপুনি গাঁও সভাসমূহত। আৰু জুলাই মাহৰ ভিতৰতে অনুষ্ঠিত হ'ব গাঁও সভা। যিসকলে অৰুণোদয় আঁচনি পাই আছে আৰু নতুনকৈ পাব, সকলোৱে অংশগ্ৰহণ কৰিব লাগিব অনুষ্ঠিত হোৱা গাঁও সভাসমূহত। আৰু যিসকলে অৰুণোদয় আঁচনি পাইছে আৰু যিসকলে পোৱা নাই, তেওঁলোকে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাসমূহত। আৰু অৰুণোদয় নোপোৱাসকলে গাঁও সভাত জমা দিব লাগিব প্ৰপত্ৰ। আৰু গাঁও সভাত প্ৰপত্ৰ জমা দিলেই লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা। আৰু ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে ডাঙৰ খবৰ ইতিমধ্যে আহি পৰিছে। অহা 1 অক্টোবৰৰ পৰাই অতি কম দামতে লাভ কৰিব চেনি, দাইল, নিমখ আৰু গেছ চিলিণ্ডাৰ। প্ৰতি কেজি চেনিত
চেনি লাভ কৰিব মাত্ৰ 38 টকাত আৰু প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাতে আৰু প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। কেৱল ইমানেই নহয় 700 টকাত লাভ কৰিব ৰন্ধন গেছ চিলিণ্ডাৰ আৰু ইয়াৰ উপৰি যদিহে আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে তেন্তে মাত্ৰ 250 টকাতে পাব চিলিণ্ডাৰৰ ছাবচিডি। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত 18টাকৈ ডাঙৰ ঘোষণা কৰিছে। অৰুণোদয় আঁচনিৰ পৰা ৰেচন সামগ্ৰীলৈকে মুখ্যমন্ত্ৰীৰ 18টা ডাঙৰ ঘোষণা।